খুবেই ভাল লাগিছে। বিশেষভাৱে মই যিমান ব্যৱধানত মই জিকিম বুলি ভাবিছিলোঁ তাতকৈ বেছি ভোটত আমি জিকিলোঁ। প্ৰায় ২৭,৫৫৪টা ভোটত ব্যৱধানত আমি জয়ী হ'ব পাৰিলোঁ। আৰু সেইকাৰণে ওদালগুৰি সমষ্টিবাসী ৰাইজক যিসকলে মোক ভোটদান কৰিলে, তেওঁলোকৰ বহুমূলীয়া ভোটে মোক দিলে, তেওঁলোকক মই একদম আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু তেওঁলোকে যি আশা কৰি মোক ভোটদান কৰিছে, ময়ো তেওঁলোকৰ যিখিনি আশা সেইটো পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ আমাৰ ওদালগুৰি সমষ্টিটোত বহুত সমস্যা আছে এতিয়াও। এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই চৰকাৰৰ লগত সহযোগ কৰি পেলাই কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। ইউপিপিএলৰ সুচনীয় পৰাজয় কি কাৰণ যোৱা BTC ইলেকশ্যনতো একেই অৱস্থা তেওঁলোকৰ হৈছিলে। চৰকাৰ থকাৰ পিছতো তেওঁলোকে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল, যাৰ কাৰণে আমি 28টাকৈ চিট পাইছিলোঁ। কাৰণ তেওঁলোকে যোৱা দিনবিলাকত ৰাইজক যেনেকুৱা ধৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সেই প্ৰতিশ্ৰুতি তেওঁলোকে এটাও ৰাখিব পৰা নাছিলে। যাৰ কাৰণে BTC অঞ্চলৰ ৰাইজে তেওঁলোকক বেয়া পাইছে, তেওঁলোকৰ ওপৰত ক্ষোভটো আছে আৰু সেই ক্ষোভটোৰেই বহিঃপ্ৰকাশ দিয়া। আৰু সেইকাৰণে এই নিৰ্বাচনত বিশেষকৈ বিধানসভা নিৰ্বাচন তেওঁলোকে এটাও আসন তেওঁলোকে পাব নোৱাৰিলে। আপুনি ডিফেক্টিভ হৈ আছে, কিন্তু বহুতে আশা কৰিছে আপুনি মন্ত্ৰিত্ব লাগিব। এইটো আমাৰ দলৰ সিদ্ধান্ত হ'ব। আমাৰ মাননীয় দলৰ সভাপতি বৰ্তমান BTC চিফ আগ্ৰামা মহিলাই ডাঙৰীয়াই যদি বিচাৰে নিশ্চয় সুযোগটো ল'ম আৰু গোটেইখিনি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাইজে ইতিমধ্যে আৰম্ভ কৰিছে যে তেখেতক মন্ত্ৰিত্ব লাগে, আগতে আপোনাৰ দ্বাৰা বহুত কাম হৈছে। নাই, তেনেকুৱা ধৰণেতো আমি দাবী জনোৱা নাই। মই ক'লোৱে আমাৰ দলৰ সভাপতিয়ে যদি বিচাৰে আৰু সেই দায়িত্ব যদি মোক দিয়ে, মই দায়িত্ব সহকাৰে পালন কৰি মই কাম কৰিম। একোৱেই কাম কৰা নাই তেওঁলোকে। যিমান মিছা মাতিছে তেওঁলোকৰ ওপৰত ৰাইজৰ বিশ্বাস নাই আৰু সেইকাৰণে নিজৰ গৃহ সমষ্টিতে পৰাজয় বৰণ কৰিবলগীয়া হৈছে। আপোনাৰ সন্মুখৰ শক্তিশালী প্ৰাৰ্থী হিচাপে ধৰা হৈছিল দীপেন বড়ো, কিন্তু দেখা পোৱা গৈছে যথেষ্ট ভোটত হাৰিল, টকাৰ প্ৰতিযোগিতা নাহিল। কি ক'ব, কি কাৰণ আছিল? আচলতে আপোনালোকৰ নিচিনা এই সংবাদ মাধ্যমে তেখেতক বহুত শক্তিশালী বুলি কৈছিলে, আমিতো কোৱা নাই। দীপেন বড়ো আমি বাৰে বাৰে কৈছিলোঁ কোনো শক্তিশালী প্ৰাৰ্থী নহয়। এটা সময়তেও সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলে, এইটো ঠিকেই আছে সেইটোলৈকে। কিন্তু সদৌ বড়ো ছাত্ৰ সন্থা এৰি তেওঁ যিটো দলত তেওঁ মানে যোগদান কৰিছে, আমি তেতিয়াই কৈছিলোঁ তেওঁ এটা ভুল দলত যোগদান কৰিছে। তেওঁ সিদ্ধান্তটো ভুল আছিল। হয়তো তেওঁ BPF দলত অহাহেঁতেন আমি তেখেতক আদৰণি জনালোহেঁতেন। গতিকে তেওঁ এজন ৰাজনীতিৰ ক্ষেত্ৰত এটা সাধাৰণ ব্যক্তি, নতুন ব্যক্তি। গতিকে আমি আগতে কৈছিলোঁ তেওঁ কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু আজি সেইটোৱে প্ৰমাণ কৰি দেখুৱালে। পুনৰ BPFলৈ মাতিব নেকি? তেওঁলোকে যদি আহে ভৱিষ্যতে নিশ্চয় আমিতো আদৰি ল'ম। BPFটো সকলোকে আমি ৱেলকাম জনাম। আমাৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত আমি উন্নয়নমূলক কামটো কৰিব লাগে, BTC উন্নতি হ'ব লাগে, BTCত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়টো হ'ব লাগে। গতিকে কোনোবা যদি আমাৰ BPF দলৰ নীতি আদৰ্শটো যদি ভাল পাই যদি আহে, নিশ্চয় আমি আদৰি ল'ম। এইটোতো আজিতো প্ৰমাণ কৰি দেখুৱালে না ৰাইজে। ইয়াত বড়ো বুলিতো নহয়, BPF দলক ভাল পায়, আমাৰ BPF দলকে ভোট দিছে না। আজি ওদালগুৰি জিলাত 4টা সমষ্টি আছিলে NDA, এই 4জনতো আমি জয়যুক্ত হ'ব পাৰিলোঁ। আৰু ইয়াত ক'ত জাতীয়তাবাদী আছে? BPF দল হিচাপে সকলো ৰাইজে আমাক ভোট দিছে। না, আজি জাষ্ট ৰিজাল্টটো ওলাইছেহে মাত্ৰ। মইতো কৈছোঁৱেই, মই একদম কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যিসকলে মোক ভোট দিছে। আৰু ওদালগুৰি সমষ্টিত যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক লৈ আমি কথা পাতিম আৰু কেনেকুৱাভাৱে সমস্যাটো সমাধান কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।